মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো সকলে ভালে আছা। আজি তোমালোকৰ ভাবে লৈ আইছো এছএছ ফাৰ্ষ্ট ইয়াৰৰ লজিক সাবজেক্টৰ দ্বিতীয় খণ্ডৰ দ্বিতীয় অধ্যায় বচন আমি আজি তাৰে প্ৰশ্নবোৰ আলোচনা কৰিবলৈ ওলাইছো। তো সোয়া তাৰে পাঠৰ মূল কথাখিনি আমি আগত জানি লওঁ। তো প্ৰথমতে দিয়া আছে বচন। বচন কি? বচন হল দুটা পদৰ মাজৰ সম্পৰ্কৰ উক্তি। তোমালোকে মূল কথাখিনিৰ ওপৰত গুৰুত্ব বেছিকে দিবা, কিয়নো মূল কথাখিনিৰ ওপৰত ভিত্তি কৰি তোমালোকৰ প্ৰশ্নবোৰ আহি থাকে। তো বচন হল দুটা পদৰ মাজৰ সম্পৰ্কৰ উক্তি। তাৰ পিছত চোৱা, অৰ্থাৎ দুটা পদৰ মাজৰ সম্বন্ধমূলক উক্তিকে বচন বলে। তাৰ পিছত চোৱা গঠন 2 নম্বৰ। বচনৰ তিনিটা অংশ থাকে, যেনে উদ্দেশ্য, বিধেয় আৰু সংযোজক। বচনত যাৰ বিষয়ে কোৱা হয় তাক উদ্দেশ্য বলে, উদ্দেশ্যৰ বিষয়ে যি কোৱা হয় তাক বিধেয় বলে। উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধসূচক চিহ্ন সংযোজক বলে। তাৰ পিছত 3 নম্বৰ চোৱা, বাক্য আৰু বচনৰ পাৰ্থক্য। সকলো বচনে বাক্য, কিন্তু সকলো বাক্যই বচন নহয়। বচনত তিনিটা অংশ থাকে, বাক্যত দুটা অংশ থাকে। বচনৰ উদ্দেশ্য, বিধেয় এটা আকাৰ থাকে, বাক্যত নাথাকে। তাৰ পিছত 4 নম্বৰ চোৱা, বচনৰ বিভাগ। বচনত গুণ, পৰিমাণ, সম্বন্ধ, তাৎপৰ্য, নিশ্চয়তা আৰু গঠন অনুসৰি 6টা ভাগত ভাগ কৰা হৈছে। তো মুঠতে বচনৰ ভাগ হ'ল 6টা। চোৱা এই ভাগবোৰ কেনেকৈ হৈছে। গুণ অনুসৰি সদৰ্থক আৰু নয়ৰ্থক বচনত ভাগ কৰা হৈছে। তো বচনৰ যিটো গুণ আছে, গুণ অনুসৰি সদৰ্থক আৰু নয়ৰ্থক হিচাপে ভাগ কৰা হৈছে। তাৰ পিছত চোৱা, পৰিমাণ অনুসৰি সাৰ্বিক আৰু বিশেষ বচনত ভাগ কৰা হৈছে। সম্বন্ধ অনুসৰি সাপেক্ষ আৰু নিৰপেক্ষ বচনত ভাগ কৰা হয়। তাৎপৰ্য অনুসৰি যথাৰ্থ আৰু শাব্দিক বচনত ভগোৱা হয়। নিশ্চয়তা অনুসৰি অনিবাৰ্য বচন, বিৱৰণাত্মক বচন আৰু সাম্যক বচন নামে 3টা ভাগত ভগোৱা হয়। গঠন অনুসৰি সৰল আৰু যৌগিক বচন নামে 2টা ভাগত ভগোৱা হয়। ভাগ কৰা হৈছে মানে গঠন অনুসৰি সৰল আৰু যৌগিক বচন নামে 2টা ভাগত ভাগ কৰা হৈছে। তাৰ পিছত চোৱা 5 নম্বৰ দিয়া আছে বচনৰ চতুৰ্ভুগীয় বিভাজন। এইটো এটা ইম্পৰ্টেন্ট, তোমালোকে ভালকে মনত ৰাখিবা যে গুণ আৰু পৰিমাণৰ যৌথ ভিত্তিত পৰম্পৰাগত বচনক 4টা ভাগত ভগোৱা হয়, যেনে সাৰ্বিক সদৰ্থক, সাৰ্বিক নয়ৰ্থক, বিশেষ সদৰ্থক আৰু বিশেষ নয়ৰ্থক। এইটো হল এনেকৈ তোমালোকে ক'বা যে সাৰ্বিক সদৰ্থক বচন, সাৰ্বিক নয়ৰ্থক বচন